মা এখন মহাসাগৰ। মাতৃত্বক বৰ্ণনা কৰিবলৈ মই এটি নিচেই ক্ষুদ্ৰ প্ৰাণী। অকণমান নিজৰ ভাৱ প্ৰকাশ আজিৰ অনুভৱত। সাগৰে যিদৰে বুকুত কোনো মল নাৰাখে, প্ৰতিগৰাকী মাতৃৰ বুকুতো কোনো দিন মলিনতা নাথাকে। মাতৃ দিৱস বুলি এটা বিশেষ দিন ধাৰ্য কৰি দিয়া আন্তঃৰাষ্ট্ৰীয় দিৱস। শুনি ভাল লগা এই দিনটো ইংৰাজী মে' মাহৰ দ্বিতীয়টি ৰবিবাৰে। আমি 80-90 দশকৰখিনিয়ে মাতৃ দিৱস বুলি তেতিয়া একো নাজানিছিলোঁ। আমাৰ কাৰণে আছিল প্ৰতিটা দিনেই মাতৃ দিৱস, কাৰণ মা অবিহনে আমাৰ দৈনন্দিন জীৱনৰ একো কামৰেই উৱাধি বিচাৰিব নাজানিছিলোঁ। পিছে এতিয়াৰ যে জেন আলফা বুলি কোৱা সকলৰ কাৰণে এই দিৱসটো এটা পৰ্ব। এটা কেক মাদাৰ্ছ ডে বুলি অৰ্ডাৰ দি কেক কাটিঙৰ পৰা প্ৰতিগৰাকী মাৰ বাবে এটি উপহাৰ যুগুতাই তাৰপিছত সেইবোৰৰ একোখনকৈ পিক মানে ফটো বছৰৰ সেই এটি বিশেষ দিনটোত সকলোৰে ইনষ্টা হোৱাটছএপ ষ্টেটাছত আপলোড, লগতে মাকসকলৰ একোখন বিশেষ ফটো। সকলোৰে স্মাৰ্টফোনত এদিনৰ বাবে সেইবোৰ হৈ পৰে একোখনকৈ ডিপি মানে প্ৰদৰ্শন আলেক্ষণ। এয়াই মাদাৰ্ছ ডে। বৰ্তমানৰ ই-কমাৰ্চৰ জামানাত প্ৰতিটো অনলাইন শ্বপিং এপছত এমাহ পূৰ্বৰ পৰা মাতৃ দিৱস মানে মাদাৰ্ছ ডে বুলি ভিন্ন ভিন্ন অফাৰ। বিভিন্ন পডকাষ্ট আৰু চেনেলবোৰত মাতৃ দিৱস উপলক্ষে গণ্য মান্য ব্যক্তিসকলক নিমন্ত্ৰণ অলপ আলোচনাৰ বাবে। আৰু ময়োতো তাকেই কৰিছোঁ। মোৰ ইউটিউব চেনেলটোতো সেইটো বিষয় লৈয়ে আজি মোৰো কিছু অনুভৱ। মা শব্দটোৰ বিশ্লেষণ কৰাটো কাৰো পক্ষে হয়তো সম্ভৱ নহয়, সেইটো মোৰ ধাৰণা। কোনোদিন এটা নিৰ্দিষ্ট সংজ্ঞা দিব পৰা নাযায়। প্ৰতিগৰাকী নাৰী অথবা পুৰুষৰ মাজতেই মাতৃত্বক অংকুৰিত হোৱা আমি সকলোৱে হয়তো জীৱনৰ কোনোবা পৰিস্থিতিত অনুভৱ কৰিছোঁ। হয়তো মোৰ কথাত বহুতেই অমত হ'ব, পিছে মই এজন পুৰুষৰ মাজতো মাতৃত্বৰ আভাস দেখা পাইছোঁ। সেয়েহে এয়া মোৰ স্ব অভিজ্ঞতা। প্ৰতিগৰাকী মাক মোৰ নমন। মা বুলি কওঁতে সৰ্বপ্ৰথম মোৰ মন মগজুত দুটা শব্দই খুন্দা মাৰি যায়, ত্যাগ আৰু আপোচ, মানে ছেক্ৰিফাইচ আৰু কম্প্ৰমাইজ। মাতৃত্বৰ বোজাবোৰে এগৰাকী মাক কেতিয়া ইমান শক্তিশালী কৰি তোলে বুজিবলৈ কঠিন। মা এটি শক্তি। মাকক মা বুলি কোৱাৰ পৰা নিজে মাক হোৱালৈকে যি যাত্ৰা, এই যাত্ৰা প্ৰতিগৰাকী ব্যক্তিৰ বাবেই বেলেগ। মা বুলি ক'লেই আমাৰ মনলৈ বিবাহিত মহিলাৰ কথাহে মনলৈ আহে, নহয় জানো? অবিবাহিত মহিলা এগৰাকীৰ মাজতো যে মমতাৰ সন্ধান পোৱা যায়, সেই কথা আমি একাষৰীয়া কৰিয়ে আহিছোঁ। এজনী বায়েক, ভনীয়েক, পত্নী, মাহী, পেহী, জেঠাই, আইতা আদি ইত্যাদি এই সকলোবোৰ নাৰী চৰিত্ৰতেই মাক আৰু মাতৃত্বৰ প্ৰতিবিম্ব বিচাৰি পোৱা যায়। প্ৰকৃততে মা হ'বলৈ কোনো স্বাক্ষৰতা নালাগে। মাক আৰু মাতৃত্বক সুঁৱৰি সেয়েহে আজি দুআষাৰ। মা কেৱল এটি শব্দ নহয়, ই এটি শিহৰণ। ভূমিষ্ঠ হোৱাৰ পূৰ্বে আমাৰ সকলোৰে বাবে 9টা মাহৰ সেই গৰ্ভৰ ভাড়াঘৰটো, যিটোৰ ভাড়া আমি 9টি জনম ধৰিও মাৰিব নোৱাৰোঁ। সেয়েহে মা অধিকাৰিণী। হয়তো নৰ্মেল ডেলিভাৰী বা চি ছেকশ্যন। যন্ত্ৰণাক মৌনতাৰে বৰণ কৰা শক্তিৰ দাত্ৰী। জন্মৰে পৰা সযতনে আবুৰ কৰি ধুনীয়াকৈ ৰখা শৰীৰটোৰ জোনীৰ বা পেটৰ কটাচিঙা চিলাইৰ দাগবোৰ যেন প্ৰতিগৰাকী মাৰ বাবে হৈ পৰে অলংকাৰ। এক বুজাব নোৱাৰা নিজৰ গৰ্বত
মাতৃত্বৰ সেই যন্ত্ৰণাক ক্ষণিকতে পাহৰি যায়। সেয়াই মা। উৰে এইটো জীৱন ভাগৰি নপৰা কৰ্তব্য আৰু দায়িত্ব। দেহৰ তেজ স্তনত দুগ্ধপান কৰাই প্ৰথম আহাৰ বুলি মুখত দিয়াৰে পৰা নিজে নাখায়ো সন্তানক খুৱাই থকাৰ হেঁপাহৰ যে কোনো দিন অন্ত নপৰে। মাতৃপ্ৰেম পৃথিৱীৰ নিঃস্বাৰ্থ প্ৰেম। সকলোৰে জীৱনৰ প্ৰথম গৰাকী শিক্ষক আমাৰ এই মা। আমাৰ মনৰ কোঠাত গুপুতে থকা কথাবোৰৰ উমান লগাব পৰা একমাত্ৰ এগৰাকী মাই যেন সদায় আমাৰ মুখখনতেই তেওঁৰ সুখ বিচাৰি পায়। ৰাতিপুৱাৰ এলাৰ্ম ক্লকটো হৈ টোপনিৰ পৰা জগাওঁতে মাৰ চকুজুৰিতো টোপনিয়ে জুমুৰি ধৰে। পিছে চকুৰ টোপনি চকুতে মাৰ যায়। ঘৰখনৰ প্ৰতিজনক সোধপোছ কৰোঁতে কৰোঁতে নিজে ধুনীয়াকৈ থাকিবলৈ ভাল পোৱা মানুহজনীয়ে নিজক সজাবলৈ পাহৰি যায়। নিজে খাবলৈ কি ভাল পাইছিল, কি পিন্ধি ভাল পাইছিল, সকলোবোৰ সময়ৰ গৰ্ভত হেৰাই যায়। কিন্তু আপত্তি নাই, বৰঞ্চ তেওঁ গৰ্বহে কৰে। ৰাতিপুৱাই মেক্সিটো পিন্ধি আউলি বাউলি চুলিৰে যেতিয়া স্কুল বাছত ল'ৰা ছোৱালীকেইটাক উঠাই থবলৈ যায়, তেতিয়া তেওঁৰ কোনো লাজ নাই। ঘৰখন আৰু সন্তানৰ কামবোৰেই যে তেওঁৰ বাবে হৈ পৰে গোটেই পৃথিৱীখন। প্ৰতিটা সন্তানৰ মাতৃয়েই নিজৰ নিজৰ সন্তানৰ বাবে নিজৰ স্বৰূপ দাঙি ধৰিব পাৰে। মাতৃত্বৰ বাবে কোনো মাকক সুকীয়া শিকনি, শিক্ষাগত অৰ্হতা, কাউন্সেলিং বা মটিভেশ্যন স্পীচৰ কোনো প্ৰয়োজন নাই। প্ৰতিগৰাকী মাতৃৰ বাবে এয়া এক ঈশ্বৰ প্ৰদত্ত গুণ। কেঁচুৱাৰ পৰা বুঢ়া হোৱালৈকে মাকৰ বাবে প্ৰতিটা সন্তান সদায় সৰুৱেই হৈ থাকে। সদায় যেন তেওঁৰ দেউকাৰে সযতনে ৰখাৰ আপ্ৰাণ চেষ্টা। শেষ উশাহকণ থকালৈকে অবিৰত সেই চেষ্টা। নিজৰ কষ্টবোৰৰ এৱাৰ্ড যোনে সন্তানৰ সফলতা আৰু উন্নতিত বিচাৰি পায়, সেয়াই মা। পিছে কথাটো হ'ল যে এই যে অনবৰত কেৱল কৰি যোৱা প্ৰতিগৰাকী মাজনী, তেওঁৰো এটা মন থাকে। তেজমঙহৰ মানুহ, তেওঁৰো ইচ্ছা হাবিয়াস থাকিব পাৰে। তেওঁ কেতিয়াবা ভাগৰিবও পাৰে। তেওঁৰো কেতিয়াবা কেৰুণ লাগিব পাৰে, হেঁপাহ জাগিব পাৰে। কেতিয়াবা তেওঁৰ আত্মাটো খলকনি উঠিব পাৰে। সদায় কৰি যোৱা মানুহজনীৰ কেতিয়াবা যদি কিবা ভুল হৈ যায়, আমি সেই ভুলবোৰক বুজি ল'বলৈ কোনোদিন যেন চেষ্টাই নকৰোঁ। কাৰণ তেওঁ মা, তেওঁ ত্যাগৰ প্ৰতীক। তেওঁ কেনেকৈ নিজৰ কাৰণে কিবা ভাবিব পাৰে? কেতিয়াবা আকৌ সন্তানৰ দুৰ্বলতাবোৰ আঁৰ কৰোঁতে কৰোঁতে ইমান আঁৰ হৈ যায় যে সেই আঁৰৰ আন্ধাৰত নিজেই বন্দী হৈ পৰে। সন্তানৰ কৰণীয় কিছুমান কাম ভুল বুলি জানিও শুদ্ধ কৰাৰ আপ্ৰাণ চেষ্টাৰ কোনোদিন শেষ নাই। কেতিয়াবা হাতৰ যেনো লাগে। প্ৰতিগৰাকী মাকৰ কাহিনী এয়া। মাতৃৰ কোনো অৱসৰকাল নাথাকে। শৰীৰৰ শেষ উশাহকণ থকালৈকে কেৱল মাত্ৰ এটাই চিন্তা, সন্তানৰ মংগল কামনা। সেই মংগলাৰ্থে কেতিয়াবা সীতা, কেতিয়াবা সতী, কেতিয়াবা চণ্ডিকা, কেতিয়াবা দুৰ্গাৰ ৰূপ ল'বলৈ তেওঁলোকে কোনো দিন পিছ হুহকি নাযায়। প্ৰয়োজন হ'লে পৰিয়ালৰ মংগলাৰ্থে ৰাজনীতি, কূটনীতি, ৰণনীতিৰে যিগৰাকী অবলা নাৰীয়ে শত্ৰুকো পৰাস্ত কৰিব পাৰে, সেয়াই মা। মা, মাতৃত্বৰ পম খেদি খেদি কেতিয়াবা তুমি যদি দৈনন্দিন বোজাবোৰৰ বাবে অতিপাত ভাগৰি পৰা, অকণমান জিৰণি ল'বলৈ সংকোচ নকৰিবা। নিজকে দুখী বুলি ভাবিবলৈ মন আত্মাক বাধা দিবা। ভুলবোৰক বাৰে বাৰে ভুল ভাবি নাথাকি নিজক দোষী সাব্যস্ত কৰাৰ কোনো প্ৰয়োজন নাই। বেজাৰ নকৰিবা। অকণমান নিজকে আতুলতুল কৰাৰ অধিকাৰ যদি সকলোৰে আছে, তেন্তে তোমাৰো আছে। কৰ্মসূত্ৰে বাহিৰলৈ যাওঁতে সন্তানক অলপ সময় নিজৰ পৰা আঁতৰ কৰোঁতে
অপৰাধী অনুভৱ কৰিবলৈ এৰি দিয়া। মাতৃত্বৰ পৰিধি এটা সীমিত গণ্ডিত যে কেতিয়াও বান্ধিব নোৱাৰি, কাৰণ মা মানেই শক্তি, আৰু শক্তি যে সদায় অনন্য। মেদিনীৰ যি জোনিৰেই নহওক কিয়, মা সৰ্বদা অতুলনীয়। মাৰ কোনো বিকল্প নাই। মা মানেই পৃথিৱী, মা শক্তি, মা প্ৰকৃতি, মা লালিতা, মা পালিতা। মাৰ মৰ্যাদা কেৱল এটা নিৰ্দিষ্ট দিনতেই জানো প্ৰাণৱন্ত? এগৰাকী মাতৃ হিচাপে মই নিজেও সদায় গৰ্বিত। মাতৃত্বৰ স্নেহক উপলব্ধি কৰিব পাই মই নেদেখাজনৰ ওচৰত চিৰকৃতজ্ঞ। ভাষা আৰু ধৰ্ম অনুযায়ী মাক আই, বৌতি, আম্মা, মম আদি নানা নামেৰে অলংকৃত কৰা হয় যদিও মাক হোৱাৰ অনুভূতিবোৰ প্ৰতিগৰাকী মাতৃৰ বাবেই অভিন্ন। মা আৰু মাতৃত্বৰ এই মধুৰ বিষয়টোক দুখিলা পৃষ্ঠাত লিখি অথবা দুআষাৰ কৈ শেষ কৰিব নোৱাৰি। এয়া যে নিজৰ মাজতে এটি সুন্দৰ উপমা, এটি ঐশ্বৰিক ৰহস্য, ই অতীন্দ্ৰিয়বাদ। সেয়েহে অন্তত চাৰিওফালে এতিয়া শিপাই যোৱা এটি সমস্যাক সুঁৱৰি এক অনুৰোধ। সকলোৰে বাবে এই অদ্বিতীয় মাতৃক কোনেও যেন বৃদ্ধাশ্ৰমত জীৱনৰ বিয়লি বেলাত অৱহেলাৰ পাত্ৰ হ'বলৈ নিদিয়ে। এদিন সকলোৱে বৃদ্ধাৱস্থাত ভৰি দিম। আমাৰ বা আৰু কিখন আলৈ বিলয় হয়? সেই ভাবিয়ে সময় আৰু বয়সক শ্ৰদ্ধা কৰা যাওক, নে কি কয় আপোনালোকে? জননী সকলোৰেই মা, আৰু এই জননীৰ প্ৰতিগৰাকী মাতৃৰ মাতৃত্বক মোৰ নত শিৰে প্ৰণাম। এক অনুভৱ।